নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই লৈ আহিছোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ লেচন 2 ডু ইউ ন' মি লেচনটোৰ ৱৰ্ড মিনিং আৰু কুৱেশ্যন এনচাৰখিনি। প্ৰথমতে আমি ৱৰ্ড মিনিংকেইটা আলোচনা কৰোঁ। ন' মানে জনা, গেছ অনুমান কৰা, ৱাণ্ডাৰফুল আচৰিত, ইউজফুল উপকাৰী, নাও এ ডেইজ আজিকালি, ৰিজাৰ্ভেশ্যন শাসন বা সংৰক্ষণ, নিড দৰকাৰ হোৱা, কোৱাইট সম্পূৰ্ণ, পাৰফেক্টলি নিখুঁতভাৱে, ডিলে পলম, অফক'ৰ্ছ অৱশ্যে, ইউজ ব্যৱহাৰ কৰা, প্ৰপাৰলি ঠিক ৰূপে, ডিৰেকশ্যন নিৰ্দেশনা, উইদাউট অবিহনে, লোক দেখা যায়, বাটন বুটাম, প্ৰেছ হেঁচা, চামথিং কিবা এটা, শ্ব' দেখুওৱা, নাম্বাৰছ সংখ্যা, পিকচাৰ ছবি, কণ্ট্ৰল নিয়ন্ত্ৰণ কৰা, এক্টিভিটিছ কাম ডিফাৰেণ্ট বেলেগ, আৰ্ম বাহু, ড্ৰ অঁকা, পইণ্ট আঙুলিয়াই দেখুওৱা, প্ৰিণ্ট ছপা কৰা, টেক্সট আখৰ, ষ্ট'ৰ হাউচ ভঁৰাল, ইনফৰমেশ্যন খবৰ বাতৰি, চেফ সাঁচি থোৱা, ষ্ট'ৰ জমা কৰা, ছাপ্লাই যোগান ধৰা, পাৱাৰ বিদ্যুৎ শক্তি, কানেক্ট সংযোগ কৰা, ইলেক্ট্ৰিক বিদ্যুতিক, একাউণ্ট হিচাপ, ফেয়াৰ ভাড়া, এলত ভগাই দিয়া, ৰেকৰ্ড নথি বা লিখিত বৃত্তান্ত, ষ্টকছ হাতত থকা দোকানৰ মাল, হিয়াৰ শুনা, মত প্ৰকাৰ, কমিউনিকেশ্যন যোগাযোগ, ৰোল ভূমিকা, মডাৰ্ণ আধুনিক। শব্দকেইটা তোমালোকে লিখি ল'বা আৰু মুখস্থ কৰিবা। এইবাৰ আমি আলোচনা কৰোঁ কুৱেশ্যন এনচাৰ্ছকেইটা। প্ৰথম কুৱেশ্যনটো আছে 1A, হেভ ইউ চিন এ কম্পিউটাৰ? তোমালোকে কম্পিউটাৰ দেখিছানে? এনচাৰ, য়েছ আই হেভ চিন এ কম্পিউটাৰ। হয়, মই কম্পিউটাৰ দেখিছোঁ। কুৱেশ্যন নম্বৰ B, হোৱাট ৱৰ্ক ডাজ এ কম্পিউটাৰ ডু ইন এ গ্ৰ'চাৰী শ্বপ, এ বেংক, টিকেট ৰিজাৰ্ভেশ্যন কাউণ্টাৰ্ছ? কম্পিউটাৰৰ কি কাম এখন গেলামাল দোকানত, এটা বেংকত আৰু টিকেট ৰিজাৰ্ভেশ্যন কাউণ্টাৰ্ছত কম্পিউটাৰৰ কি কাম? এনচাৰ, ইন এ গ্ৰ'চাৰী শ্বপ এ কম্পিউটাৰ কেলকুলেটছ দ্য প্ৰাইচেছ অফ আইটেমছ এণ্ড কিপছ ৰেকৰ্ড অফ ষ্টকছ। এখন গেলামাল দোকানত এটা কম্পিউটাৰে বস্তুৰ দামবিলাক হিচাপ কৰে, গণনা কৰে আৰু দোকানত থকা মালৰ হিচাপ ৰাখে। ইন এ বেংক, নম্বৰ 2, ইন এ বেংক এ কম্পিউটাৰ কিপছ একাউণ্ট অফ আৱাৰ মানি। এটা বেংকত কম্পিউটাৰে আমাৰ মানুহবিলাকৰ কিমান টকা আছে হিচাপ ৰাখে। নম্বৰ 3, ইন টিকেট ৰিজাৰ্ভেশ্যন কাউণ্টাৰ্ছ, এ কম্পিউটাৰ মেক্স টিকেটছ, কেলকুলেটছ দ্য ফেয়াৰ অফ জাৰ্নি, এলট চিটছ টু পেছেঞ্জাৰ্ছ এটচেট্ৰা। টিকেট ৰিজাৰ্ভেশ্যন কাউণ্টাৰত এটা কম্পিউটাৰে টিকেটবিলাক বনাই প্ৰস্তুত কৰে, ভ্ৰমণৰ ভাড়াটো হিচাপ কৰি গণনা কৰে আৰু যাত্ৰীসকলৰ ছিটবিলাক ভগাই দিয়ে। কুৱেশ্যন নম্বৰ C, হোৱাট পাৰ্পজ ডাজ এ কম্পিউটাৰ ছাৰ্ভ এট ইউৰ হোম? তোমালোকৰ ঘৰত কম্পিউটাৰে কি কাম কৰে? এনচাৰ, উই কেন ইউজ এ কম্পিউটাৰ এজ এ মিউজিক ছিষ্টেম অৰ এ চিনেমা হল এট আৱাৰ হোম। আমি আমাৰ ঘৰত কম্পিউটাৰ মিউজিক ছিষ্টেম হিচাপে গান শুনা ব্যৱস্থা প্ৰণালী বা গান শুনা যন্ত্ৰ বা চিনেমা হল হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। হোৱাট আৰ দ্য মেইন পাৰ্টছ অফ এ কম্পিউটাৰ? এটা কম্পিউটাৰৰ মেইন পাৰ্টছ কেইটা কি কি? এনচাৰ, দ্য মেইন পাৰ্টছ অফ এ কম্পিউটাৰ আৰ কীবৰ্ড, মনিটৰ, CPU এণ্ড মাউচ। কম্পিউটাৰ এটাৰ মেইন পাৰ্টছ কেইটা হ'ল কীবৰ্ড, মনিটৰ, CPU আৰু মাউচ। Fill up the blanks. The keyboard of a computer is like a desk. Answer, typewriter. কম্পিউটাৰৰ কীবৰ্ডখন টাইপৰাইটাৰৰ নিচিনা। Number B, the monitor of a computer is like a desk. Answer, television screen.
কম্পিউটাৰৰ মনিটৰটো টেলিভিছন স্ক্ৰীনৰ নিচিনা। C. The dash is the brain of computer. Answer CPU. CPU কম্পিউটাৰৰ ব্ৰেইন বুলি কোৱা হয়। D. A dash has 2 or 3 buttons. Answer mouse. এটা মাউচৰ 2টা বা 3টা বুটাম থাকে। E. The mouse of a computer is dash from the mouse that runs around your home. Answer different. কম্পিউটাৰৰ মাউচতকৈ আমাৰ ঘৰৰ চাৰিওফালে দৌৰি থকা মাউচটো নিগনিটো বেলেগ, ডিফাৰেণ্ট। আজিলৈকে ইয়াতে শেষ কৰিছোঁ। যিসকলে ভিডিঅ'টো চাইছা ধন্যবাদ, আৰু ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।